অসমত কোকেইন সৰবৰাহৰ আঁৰত নাইজেৰিয়ান যুৱতী নাইজেৰিয়ানৰ লিংকত এইবাৰ আটক আন দুই মেঘালয়ৰ পৰা আহি অসমত আটক হ'ল ব্যৱসায়ী গুৱাহাটীৰ দুই হাই প্ৰফাইল ব্যৱসায়ীৰ নিৰ্দেশতে কোকেইন আনিছিল দুই নাইজেৰিয়ানে এইজন ব্যৱসায়ী প্ৰতীক আগৰৱাল আৰু এইজন প্ৰতীক আগৰৱালৰ চালক সানি সোণাৰ এই সানি সোণাৰে শনিবাৰে নিশা দুই নাইজেৰিয়ানৰ পৰা কোকেইন সংগ্ৰহ কৰিবলৈ আহিছিল পল্টন বজাৰ ৰেলৱে ষ্টেচনলৈ আৰু তাতেই দুই নাইজেৰিয়ান সহ আটক হৈছিল সানি সোণাৰ ৪৮ ঘণ্টা জেৰাৰ অন্তত সোমবাৰে গ্ৰেপ্তাৰ হয় সানি সোণাৰ এইজন সানিৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে আটক কৰিছে মেঘালয়ৰ এইজন ব্যৱসায়ী প্ৰতীক আগৰৱালক আগৰৱালৰ চালক সানিৰ ভাষ্য কোকেইনখিনি নিবলৈ মোক ব্যৱসায়ী প্ৰতীক আগৰৱালে পঠিয়াইছিল পল্টন বজাৰলৈ কিন্তু ইয়াৰ বিপৰীতে জেৰাত প্ৰতীক আগৰৱালে আৰক্ষীক দিলে আন বহু বিস্ফোৰক তথ্য প্ৰতীক আগৰৱালৰ ভাষ্য গুৱাহাটীৰ দুই হাই প্ৰফাইল ব্যৱসায়ীয়ে মোক কোকেইনখিনি ৰিচিভ কৰিবলৈ কৈছিল দুই নাইজেৰিয়ানৰ পৰা নাইজেৰিয়ানৰ সৈতে দীৰ্ঘদিনীয়া লিংক সেই দুই হাই প্ৰফাইল ব্যৱসায়ীৰ তেওঁলোকে মোক কোৱা মতে প্ৰতি ১৫-২০ দিনৰ পিছত ভাৰতত সোমাই এনে নাইজেৰিয়ান সৰবৰাহকাৰী এইজন প্ৰতীক আগৰৱালৰ এই ভাষ্যৰ পিছতেই আৰক্ষীয়ে CRPC 164ৰ অধীনত আগৰৱালৰ ভাষ্য লিপিবদ্ধ কৰায় আদালতত কিন্তু কোন হাই প্ৰফাইল ব্যৱসায়ীৰ লিংক নাইজেৰিয়ানৰ সৈতে আৰক্ষীৰ জেৰাত প্ৰতীক আগৰৱালে প্ৰকাশ কৰিছে পুলকিত আগৰৱাল আৰু আয়ুষ নামৰ গুৱাহাটীৰ দুই হাই প্ৰফাইল ব্যৱসায়ীৰ নাম কেৱল ইমানেই নহয় প্ৰতীক আগৰৱালৰ মতে এই দুই নাইজেৰিয়ানৰ উপৰিও বহু নাইজেৰিয়ান যুৱতীও আছে এই কোকেইন সৰবৰাহৰ আঁৰত ইফালে এদিনৰ আৰক্ষী জিম্মাত থকা এই দুই নাইজেৰিয়ানক সোমবাৰে পুনৰ হাজিৰ কৰোৱা হয় সত্ৰ ন্যায়াধীশৰ আদালতত আৰু দুই নাইজেৰিয়ানক 10 দিনৰ জিম্মা বিচাৰি আদালতত আবেদন জনায় আৰক্ষীয়ে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰাৰ সৈতে সমৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ